Hello dear students, welcome to our YouTube channel. Students, তোমালোকে বহুতেই কমেন্ট সেকশনত হওক বা হোৱাটছআপত মেছেজ কৰি সুধি আছিলা যে ছাৰ আমি যোৱাকালিতো পৰীক্ষা দিলোঁ, এতিয়া ৰিজাল্টটো কেতিয়া দিব আমাক কৈ দিব লাগে। আজিৰ এই ভিডিঅ'ত ৰিজাল্ট কেতিয়া দিব, লগতে ৰিজাল্ট কেনেকৈ তোমালোকে সৰ্বপ্ৰথমে চাব পাৰিবা, পাছ কৰাৰ পিছত কি কৰিব লাগিব, সিলেক্টেড কেণ্ডিডেট লিষ্টখন ক'ত পাবা, এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু এই প্ৰশ্নকেইটা তোমালোকে সোধা প্ৰশ্ন, ঠিক আছে? তোমালোকে কমেণ্ট সেকশ্যনত বা আমাক হোৱাটছআপত সুধিছিলা, সেইকেইটা প্ৰশ্নৰ উত্তৰ দিম, মনোযোগেৰে তোমালোকে শেষলৈকে চাবা, ঠিক আছে? এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো লৈ আহিছোঁ যে ফাৰ্ষ্ট কুৱেশ্যনটো আছিল ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট কেতিয়া দিব। এতিয়া চোৱা, এইটো কিহৰ মাহ? এইটো হৈছে আমাৰ ডিচেম্বৰৰ মাহ, ঠিক আছে? ডিচেম্বৰৰ পিছত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, প্ৰত্যেক বছৰে মাৰ্চ মাহত, ঠিক আছে? কোনটো মাহত? মাৰ্চ মাহত ৰিজাল্টটো দিয়ে। গতিকে এই বছৰো মাৰ্চ মাহতে তোমালোকে ৰিজাল্টটো পাই যাবা, ঠিক আছে? তোমালোকে অপেক্ষা কৰিব লাগিব। বহুতেই বাৰে বাৰে সুধি থকা যে ছাৰ ৰিজাল্ট দিলে নে নাই, ৰিজাল্ট নাই। তোমালোকে কেৱল মাৰ্চ মাহত খবৰটো ল'বা, মাৰ্চ মাহত তোমালোকে ৰিজাল্ট পাই যাবা। আশা কৰিছোঁ বুজি পালা। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো। কুৱেশ্যনটি আছিল যে ৰিজাল্ট কেনেকৈ চাব পাৰিম। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে ৰিজাল্টটো দিলে আমি ক'ত পাম। ৰিজাল্টটো দিয়াৰ লগে লগে আমাৰ যিটো ধ্ৰুৱ গোস্বামী এডুকেশ্যন এপ আছে, সৰ্বপ্ৰথমে তোমালোকে তাত পাবা। যদিহে বিচৰা এতিয়াৰে পৰা তোমালোকে এপটো ডাউনলোড কৰি থ'ব পাৰিবা, একেবাৰে ফ্ৰী হয়, কোনো ধৰণৰ পইচা দিব নালাগে, ঠিক আছে? তাত তোমালোকে আপডেটসমূহো পাই থাকিবা, লগতে ৰিজাল্ট দিয়াৰ লগে লগে সৰ্বপ্ৰথমে নটিফিকেশ্যন তোমালোকে পাই যাবা, ঠিক আছে? গতিকে ৰিজাল্ট তাত চাব পাৰিবা উইথ PDF, ঠিক আছে? এতিয়া নেক্সট চোৱা, পাছ কৰাসকলে কি কৰিব লাগিব। যদিহে তোমালোকে এই পৰীক্ষাটোত পাছ কৰাসকলে কি কৰিব লাগিব। এতিয়া মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে 90% ষ্টুডেণ্টে ফেইল কৰে। সেই ভিডিঅ'টো চালে তোমালোকে আৰু ভালদৰে বুজি পোৱা তোমালোকৰ সুবিধা হ'ব। কিহৰ কাৰণে মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে 90% ষ্টুডেণ্টে এই স্কলাৰশ্বিপত ফেইল কৰে, ঠিক আছে? এতিয়া পাছ কৰাসকলে কি কৰিব লাগিব। প্ৰত্যেক বছৰে ৰুলছ ৰেগুলেশ্যন এইবোৰ চেঞ্জ হৈ থাকে। তথাপিও যদিও তোমালোকে বহুত কেইজনে কমেণ্ট কৰা ইয়াৰ ওপৰত, মই সম্পূৰ্ণ ভিডিঅ' এটা বনাই দিবলৈ চেষ্টা কৰিম। 10 মিনিটমানৰ ভিডিঅ' হ'ব, তাত তোমালোকক গোটেইখিনি বুজাই দিয়া হ'ব। শেষৰ কুৱেশ্যনটো আছিল যে চিলেক্টেড কেণ্ডিডেট লিষ্টখন আমি ক'ত পাম। অৰ্থাৎ পাছ কৰাৰ পিছত কোনসকলে চিলেক্ট হ'ল, কোনসকল ছাত্ৰ ছাত্ৰীয়ে চিলেক্ট হোৱা নাই, সেই লিষ্টখন আমি ক'ত পাম। মই ইতিমধ্যেই ক'লোঁ আমাৰ এপত পাবা, অথবা আমাৰ হোৱাটছএপত তোমালোকে এটা মেছেজ দি থোৱা। মেছেজ দি থ'লে আমি তোমালোকৰ হোৱাটছএপ নম্বৰটো ছেভ কৰি থৈ দিম। ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকে ষ্টেটাছত তোমালোকে গম পাই যাবা, তাৰ পৰাও তোমালোকে PDFটো পাই যাবা। আশা কৰিছোঁ তোমালোকে কৰা কুৱেশ্যনকেইটাৰ আনচাৰ তোমালোকে পাই গ'লা। এতিয়া মেইন কথাটো হ'ল, আমাৰ এপত যদি চাব নিবিচাৰা তোমালোকে, তেতিয়া আৰু ক'ত চাব পাৰিবা। তেতিয়াহ'লে তোমালোকে চাব পাৰিবা bidyarthi.gov.in যিটো ৱেবছাইট আছে, এইটো অফিচিয়েল ৱেবছাইট হয়। সেই ৱেবছাইটত গৈ তোমালোকে চাব পাৰিবা। যদিহে তোমালোক ৱেবছাইটটোৰ লিংক লাগে, কমেণ্ট ছেকশ্যনত জনাবা, মই লিংকটো তোমালোক কমেণ্ট ছেকশ্যনত দি দিম। তাৰ পৰা তোমালোকে ৰিজাল্ট দিবৰ দিনাখন ৰিজাল্টটো ধুনীয়াকৈ চাব পাৰিবা, ঠিক আছে? আশা কৰিছোঁ বুজি পালা। ইয়াৰ লগত যদি কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সোধা, আমি ভিডিঅ' বনাই তোমালোকক গোটেইখিনি বুজাই দিবলৈ বা তোমালোকৰ যিখিনি ডাউট আছে ক্লিয়াৰ কৰি দিবলৈ চেষ্টা